যোৱাকালি মায়ক মঙল চাবলৈ যাবলৈ দিছিলোঁ, কিন্তু যোৱাকালি দেৱালী থকা দেখি মানে মঙল নাচালে। আজি গৈছিলে, তাৰ পৰা ফোন কৰি পঠিয়াইছে যে ঘৰৰ বোলে ভিতৰতে আছে বুলি সোণৰ ফুলি, মানে সোণৰ ফুলি পাত। আৰু ইফালে বিচাৰিলোঁ গোটেই একদম গডৰেজবোৰ আঁতৰাই, ইমান যে পৰুৱা ওলাইছে কাৰ্পেটৰ তলৰ পৰা। ইফালে আকৌ নবৌ আৰু বাইদেউ সিহঁতকো মাতি লৈছোঁ, যিহেতু অকলে দাঙিব নোৱাৰোঁ। ইফালে নবৌ এয়া আৰু এয়া বাইদেৱে ভিডিঅ' কৰা দেখি একদম লুকাইছে, মানে গোটেই বস্তু জকাৰি পিকাৰি চাইছোঁ, কাৰ্পেট দাঙি গোটেই চাইছোঁ, সোণৰ ফুলি মানে পাতটো নাপালোৱে। এতিয়া বহুত দুখ লাগিছে, মানে বহুত মৰমৰ ফুলিযোৰ আছিলে, ইমান ডাঙৰো নহয়, পিন্ধি থাকি ভালে লাগি আছিলে। এইফালে এয়া চাওকচোন, গোটেই বস্তু নমাই একদম জকাৰি পিকাৰি চাইছোঁ, কাপোৰ কানি মানে গোটেই গডৰেজৰ ওপৰৰ মানে যিমানখিনি বস্তু আছিলে গোটেইখিনিয়ে নমাই মেলি চালোঁ। এইফালে আকৌ ঠিক ঠাক কৰি ল'লোঁ, বিচাৰি নাপালোৱে যিহেতু, আৰু জেগাবোৰ ধুনীয়াকৈ ঠিক ঠাক কৰি লৈছোঁ। ইফালে চাওকচোন, কাপোৰে কানিয়ে লেবেং জেভেং কৰি পেলাই থৈ দিছোঁ। আৰু বিচাৰোঁতে একদম গৰমত এয়া চাওকচোন অৱস্থা নাইকিয়া হৈ গৈছোঁ, মানে বহুত দুখ লাগিছে, চিন্তাও লাগিছে।